এখন কাঠৰ বেট এখন বিশেষ খেলপথাৰ আৰু এগৰাকী বিশেষ প্ৰশিক্ষক নাম তেওঁৰ ৰাজা ৰহমান বোকাখাটৰ সকলোৰে প্ৰিয় মৰমৰ ৰাজাদা ক্ৰিকেটৰ অ-ক-খ শিকোৱা উমা চেত্ৰী এতিয়া বিশ্বকাপ বিজয়ী ক্ৰিকেটাৰ আৰু এইখনেই সেইখন খেলপথাৰ য'ত প্ৰাৰম্ভিক পৰ্যায়ত ৰাজা ৰহমানে হাতত ধৰি বেট ধৰিবলৈ শিকোৱাৰ পৰা এগৰাকী সফল উইকেট কিপাৰ হিচাপে গঢ় দিবলৈ সক্ষম হৈছিল উমা চেত্ৰী আজিও ৰাজা ৰহমানক পাহৰি যোৱা নাই উমাই হেৰাই যোৱা নাই গুৰু শিষ্যৰ সেই মধুৰ সম্পৰ্ক বিশ্ব জয় কৰি আহিও গুৰুক ভৰি চুই সেৱা এটি ল'বলৈ পাহৰা নাই উমাই মই নহাকে থাকিম তাই ফোন কৰি মই মুঠি কৰি ভৰি দিব নাপায় ভৰি দিব নাপায় এইটো আটাইতকৈ বেয়া পাওঁ হাজাৰ প্ৰত্যাহ্বানক একাষৰীয়া কৰি কেৱল মনৰ দৃঢ়তা একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমৰ বলত বোকাখাটৰ এখন অতি ভিতৰুৱা গাঁৱৰ পৰা ওলাই গৈ বিশ্বজয়ৰ অংশীদাৰ হোৱা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অন্যতম সদস্যা উমা চেত্ৰীক লৈ আজি গৌৰৱান্বিত অসম আপোনাৰ যাত্ৰাপথ যিমানেই কণ্টকময় নহওক কিন্তু যদি আপোনাৰ মনত দৃঢ়তা আছে আপোনাৰ মনত যদি সাধনা আছে তেতিয়াহ'লে আপুনি সফলতাৰ লক্ষ্যত উপনীত হ'বই সুদীৰ্ঘ 52 বছৰৰ পিছত ICCৰ মহিলা বিশ্বকাপত বিশ্বকাপ আজৰি অনা ভাৰতীয় দলটোৰ অন্যতম সদস্যা উমা চেত্ৰী যেন তাৰে এক বাস্তৱ উদাহৰণ কিয়নো অতি ভিতৰুৱা এখন গাঁৱৰ পৰা হাজাৰ প্ৰত্যাহ্বানক নেওচি ভাৰতীয় দলটোক প্ৰতিনিধিত্ব কৰা উমা চেত্ৰী বিগত সময়ছোৱাত এইখন খেলপথাৰৰ পৰাই যি প্ৰত্যাহ্বানৰ জৰিয়তে আগবাঢ়ি গৈছিলে সেই সমগ্ৰ কথা আজি আমি জনাম আজি আমি উপস্থিত হৈছোহি বোকাখাটৰ সেইখন খেলপথাৰত য'ত এদিন উমাই ক্ৰিকেটৰ যি আদিপাঠ অ-ক-খ ক্ৰিকেটৰ সেই অ-ক-খ ইয়াৰ পৰাই আৰম্ভ কৰিছিল আৰু ইয়াৰ পৰাই আৰম্ভ হৈছিল উমাৰ এক প্ৰত্যাহ্বানপূৰ্ণ যাত্ৰা ধৈৰ্য সাহস আৰু একাগ্ৰতা থাকিলে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰি আৰু এইখনেই সেইখন খেলপথাৰ য'ৰ এটা কোণত 2011 চনৰ কোনোবা এটা দিনত বোকাখাটৰ অতি ভিতৰুৱা গাঁও তথা এটা বানপীড়িত অঞ্চলৰ পৰা উমাই বাটকুৰি বাই আহি আৰম্ভ কৰিছিল ক্ৰিকেটৰ আদিপাঠ আৰু এইগৰাকীয়ে প্ৰশিক্ষক ৰাজা ৰহমান যি আজি উমাক লৈ যথেষ্ট গৌৰৱ অনুভৱ কৰে সেই যে বেটখন হাতত তুলি লৈছিল তাৰ পিছৰ পৰা থমকি ৰোৱা নাছিল উমা 22 গজৰ ক্ৰিকেটৰ আদিপাঠ শিকাই হাতত বেটখন উঠাই দি এইগৰাকী প্ৰশিক্ষক ৰাজা ৰহমানে হয়তো উমাৰ পাৰদৰ্শিতাত উমান পাইছিল সাম্ভাব্য সফলতা আৰু এটা উজ্জ্বল ভৱিষ্যতৰ সামান্য সা-সুবিধাৰ মাজেৰেই উমাৰ ক্ৰীড়া জীৱনৰ ভেটি গঢ়িবলৈ চেষ্টা কৰিছিল প্ৰশিক্ষক ৰাজা ৰহমানে আৰু সেয়াই আজি বাস্তৱ হ'ল বোকাখাটৰ ৰাজহুৱা খেলপথাৰৰ এটা চুকত প্ৰশিক্ষক ৰাজা ৰহমান আৰু তেওঁৰ সহযোগী স্বপন ঘোষৰ দ্বাৰা পৰিচালিত চেলেঞ্জাৰ একাডেমীৰ প্ৰথম বেটছৰ প্ৰশিক্ষাৰ্থী উমা আজি সোণ হৈ উজলি উঠিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সুদীৰ্ঘ 52 বছৰৰ পাছত ICCৰ মহিলা বিশ্বকাপ আজৰি ভাৰতবাসীক গৌৰৱান্বিত কৰা ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম অংশীদাৰ আছিল বোকাখাটৰ কান্ধলিমাৰী গাঁৱৰ কৃষক কন্যা উমা চেত্ৰী উমা চেত্ৰীৰ এই সাফল্যত প্ৰথমগৰাকী প্ৰশিক্ষক হিচাপে আজি গৌৰৱেৰে গদগদ প্ৰশিক্ষক ৰাজা ৰহমান পিছে উমা চেত্ৰীতেই অন্ত হ'ব নেকি এই যাত্ৰা উমাৰ পিছত কোনে বাট বুলিব ভাৰতীয় দললৈ উমাৰ এই সাফল্যত যথেষ্ট উৎসাহী হৈ পৰিছে প্ৰশিক্ষকগৰাকী উমাৰ সাফল্যই আত্মবিশ্বাস বৃদ্ধি কৰিছে প্ৰশিক্ষক ৰাজা ৰহমানৰ
কি প্ৰক্ৰিয়াৰ মাধ্যমেৰে ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰটো উন্নীতকৰণ কৰিব তাৰো বৰ্ণনা আগবঢ়ালে ৰাজা ৰহমানে। এই সন্দৰ্ভত নৰ্থ ইষ্ট নাওৰ বোকাখাটৰ সাংবাদিক উত্তম শৰ্মাৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত প্ৰশিক্ষক ৰাজা ৰহমানে কি ক'লে আপোনালোকলৈ বুলি আগবঢ়ালো। প্ৰতিশ্ৰুতি দিব নোৱাৰো বুলি নকওঁ, প্ৰতিশ্ৰুতি দিব পাৰিম, কাৰণ এতিয়া আমাৰ মনোবল তুংগত, কাৰণ উমা যেতিয়া ওলাই গ'ল নিশ্চয় আমাৰ মনোবল এতিয়া তুংগত আছে। আৰু যিখিনি এতিয়া আমাৰ নতুন খেলুৱৈ আছে তেওঁলোকেও দুগুণ উৎসাহে এতিয়া নামিছে যে ছাৰ আমিও উমা চেত্ৰীৰ দৰে হ'ব পাৰোঁ, আমিও কষ্ট কৰিম। এতিয়া মই ভাবিছোঁ আবেলি সময়ত যিখন আমি কৰাই আছোঁ তাৰ উপৰিঞ্চি আমি এতিয়া ৰাতিপুৱাও কৰিম। ছোৱালীখিনিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু তেওঁলোকে অনুশীলন কৰিব লাগিব, কঠোৰ পৰিশ্ৰম কৰিব লাগিব। যদি সকলোখিনি সম্ভৱ হয় আৰু কিছুমান আমাৰ অসুবিধা আছে, অসুবিধাখিনি যদি আমি সমস্যাবিলাক যদি সমাধান কৰিব পাৰোঁ আৰু আমি যথেষ্ট যদি আমি সময় দিব পাৰোঁ বা তেওঁলোকে যদি মোক সময় দিব পাৰে, নিশ্চয় আমি কথা পাতিছোঁ স্বপন আৰু মই, আমি ৰাতিপুৱা তেওঁলোকক যিমান পাৰোঁ বেলেগকৈ আমি ট্ৰেইনিং দিবলৈ চিন্তা কৰি আছোঁ, যাতে আৰু অনাগত দিনত যাতে উমা চেত্ৰীৰ দৰে আৰু খেলুৱৈ যাতে আমি ইণ্ডিয়া টিমত মানে কিবা অভাৱ আছে নেকি? অভাৱ ধৰক আমাৰ এতিয়া নেটৰ প্ৰব্লেম আছে কিছুমান আৰু পিটছৰো প্ৰব্লেম আছে। এতিয়া পিটছ বনাব লাগে, ল'ৰা ছোৱালী বাঢ়িছে, দুখনমান আমি এতিয়া কংক্ৰিট বনাব লাগে আৰু নেট দুখনমান কিনিব লাগে। আৰ্থিকভাৱে অলপ অৱস্থাটো ইমান ভাল নহয়, গতিকে লাহে লাহে আমি ভাবিছোঁ ল'ৰা ছোৱালী গাৰ্জেনবিলাককো মাতিম, তেওঁলোককো ক'ম যে আমাৰ এইখিনি অসুবিধা হৈছে, যদি দুখনমান নেট আমি ল'ব পাৰোঁ, 50 টকা 100 টকা যোনে যি যেনেকৈ দিয়ে আৰু আমিও মিলাম ভাবিছোঁ অলপ, আৰু এইপিনেও আমি এক্সটেনশ্যন কৰিম, জিলা কেন্দ্ৰ ছেক্ৰেটাৰীৰ লগত কথা পাতি অলপ মাতি আমি এইপিনে ল'ম নেটৰ কাৰণে, লৈ পেলাই আমি আগবঢ়াই নিবলৈ চেষ্টা কৰিম। আৰু মই অলপ আগত আপোনাক কৈছোঁ যে দুগৰাকী ছোৱালী আছে আৰু এগৰাকী ছোৱালী আছে ডিফলুৰ, প্ৰতিকা তাঁতী বুলি, তাই নতুন আহিছে, আজি 4 মাহ 5 মাহ হৈছে। তাইও খুব মানে সম্ভাৱনা আছে ছোৱালীজনী, তাইৰ মাজত এটা ক্ৰিকেটৰ প্ৰতি যিটো হেৰি আছে, খেলৰ প্ৰতি, সেই বস্তুটো আমি তাইৰ মাজত দেখা পাইছোঁ। আৰু ঠিক তেনেকৈ উমাহঁতকো দেখিছিলোঁ বা অনামিকাহঁতকো দেখিছিলোঁ। সেই বস্তুবিলাকো এতিয়া কেইজনীমান ছোৱালী আছে ইয়াত, প্ৰায় সংখ্যক ছোৱালীক আমি দেখিছোঁ। মইতো ভাবোঁ হয় যদি আমি ভালদৰে যদি কৰিব পাৰোঁ আৰু তেওঁলোকে যদি আমাক সহায় কৰে, অদূৰ ভৱিষ্যতে আমি উমা চেত্ৰীৰ দৰে খেলুৱৈ ইণ্ডিয়া টিমত বোকাখাটৰ এইখন ফিল্ডৰ পৰাই আমি দিব পাৰিম। আৰু অসমতো আছে তেনেকুৱা খেলুৱৈ। সকলোৰে প্ৰতি মোৰ এটাই আহ্বান, তোমালোকে কঠোৰ পৰিশ্ৰম কৰা, কঠোৰ অনুশীলন কৰা, নিশ্চয় তোমালোকে এদিন ইণ্ডিয়া টিমত স্থান লাভ কৰিবা, এইটো নোৱাৰা কথা কোনো নাই। আপুনিয়ে শিকাই বুজাই ইমানখিনি পোৱালেগৈ, আজি সেইজনী ছোৱালীয়ে বিশ্বজয় কৰিলে, অসমলৈ গৌৰৱ কঢ়িয়াইছে, ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াইছে। হয়, এই মুহূৰ্তত আপোনাৰ অনুভৱটো কেনেকুৱা? হয়, এই মুহূৰ্তত খুবেই সুখী আমি, কিয়নো যাক ক্ৰিকেটৰ শিকাইছিলোঁ তেওঁ আজি বিশ্ব দৰবাৰত জিলিকি উঠিছে। ভাৰতীয় মহিলা দলত বিশ্বকাপৰ যি দল আছিলে সেই দলত স্থান লাভ কৰি তেওঁলোক বিশ্ব চেম্পিয়ন হৈছে। গতিকে শিক্ষক হিচাপে বা গুৰু হিচাপে নিশ্চয় আনন্দিত, মই খুব সুখী। যিটো সময়ত আমি শিকাইছিলোঁ তেতিয়া উমাও আছিলে আমাৰ লগত আৰু বহুত খেলুৱৈ আছিলে। গতিকে উমাই কঠোৰ অনুশীলন আৰু পৰিশ্ৰমৰ ফল বুলি ক'ব পাৰি এইটো। আৰু বোকাখাটৰ বিশেষকৈ ক'ব লাগিব এইখিনিতে যে বোকাখাটৰ জিলা ক্ৰীড়াসন্থাৰ যিসকল বিষয়ববীয়া আছিলে বা অন্যান্য যিসকল খেলুৱৈ আছিলে, যিসকলে তেখেতক কিছু পৰিমাণে হ'লেও শিক্ষা দিছিলে, গতিকে সকলোৰে এটা অৰিহণা আছে। এই যে একাডেমি এটা চলাই আছে, ইয়াতে ইমানবোৰ ল'ৰা ছোৱালী শিকাই আছে, হয়, কেনেধৰণে শিকাই আছে, ইয়াৰ পৰা উপাৰ্জন হয় জানো? এতিয়া দেখিছে ইয়াত বহুত ল'ৰা ছোৱালী আছে, কিন্তু মই আগতেও আপোনাক কৈছিলোঁ যে আমি যিখিনি ল'ৰা ছোৱালী শিকাই আছোঁ বহুত আৰ্থিকভাৱে পিছপৰা ল'ৰা ছোৱালী আছে, দ অঞ্চলৰ ল'ৰা ছোৱালী আছে, কোনোবাই খেতি কৰি খাইছে, কোনোবাই দিন হাজিৰা কৰি খোৱা এনেকুৱাও বাপেক আছে যাৰ ল'ৰা ছোৱালী ইয়াত শিক্ষা লৈ আছে। কিছুমানে ঠেলা ৰিক্সাও চলায়, বেটেৰী ৰিক্সা চলায়, দৈনন্দিন কৰ্ম কৰি তেওঁলোকে নিজৰ পৰিয়ালটো পোহপাল দি আছে। তাৰ উপৰিঞ্চি আকৌ তেওঁলোকে খেললৈ আনিছে ল'ৰা ছোৱালী। গতিকে কি হয়, তেওঁলোকৰ কাৰণে কিছু অলপ অসুবিধাও হয়, মাহেকত 300 টকা বা 200 টকা, কেতিয়া ছোৱালীবিলাকৰ 200 টকা। এনেকুৱাও হয় নেকি যে আহি থকা কোনোবা তেনেধৰণৰ খেলুৱৈ আপোনাৰ ওচৰত শিকি থকা দুদিনৰ পিছত নহা হৈছে? তেনেকুৱা বহুত খেলুৱৈ আছিলে, ভাল খেলিছিলে, প্ৰতিভাও আছে, আমি দেখিছোঁ ল'ৰা বা ছোৱালী কিছুমান দেখিছিলোঁ। তেওঁলোকে অলপমান দিন আহে, আমাৰ চকুত পৰে ভাল হ'ব বুলি, কিন্তু 2 মাহ 3 মাহ পিছত নহয়। কেতিয়াবা আমি খবৰ লওঁ বা কেতিয়াবা লগ পালে আমি সুধোঁ যে কিয় অহা নাই, তেওঁ কয় যে ছাৰ জোতা নাই, বা কেতিয়া কৈছে আমি মাহেকীয়া ফিজটো দিব পৰা নাই। তেতিয়া মই গালি দিওঁ, হোটেলত চাহ একাপ খাওঁ, হোটেলত গালি দি পেলাই লৈ যাওঁ, চাহ একাপ খাওঁ, স্বপনে হওক বা মই হওক বা আমাৰ কমিটিৰ যিসকল আমাৰ মানুহ আছে তেওঁলোকে মেম্বাৰবিলাকে তেওঁলোকেও লৈ যায়, আমি চাহ একাপ খুৱাওঁ, খুৱাই পেলাই ভালকৈ বুজাওঁ যে ছাৰ টকা 200 ডাঙৰ কথা নহয় বা টকা 300 ডাঙৰ কথা নহয়, আমিতো তহঁতক কোৱা নাই যে পইচা দিবই লাগিব, কিন্তু আমাৰ এটা সিদ্ধান্ত আছে যে ক্লাবৰ কিছুমান সংবিধান থাকে, আমাৰো ঠিক তেনেকুৱা সংবিধানৰ ভিতৰত এটা বস্তু আছে যে এডমিশ্যনটো আমাৰ 500 আৰু ল'ৰাবিলাকৰ মাহেকীয়া 300 টকা, ছোৱালীবিলাকৰ মাহেকীয়া 200 টকা। আমি এটা নিয়ম কৰিছোঁ, কিন্তু তাৰ ভিতৰতে আপোনাৰ 50%ৰ ভিতৰত 45%হে নিদিয়ে, 5%হে ইয়াত পইচাটো ব্যয় কৰে। আৰু যিসকলে ব্যয় কৰে তেখেতসকলক ধৰক অলপ কিছু পৰিমাণে ধৰক
কাৰোবাৰ খেতি বাতিৰ ফালৰ পৰা অকণমান উন্নত বা কিছুমানে ধৰক কিবা বিজনেছ বেপাৰ বাণিজ্য কৰি আছে বা কিছুমান চৰকাৰী চাকৰিয়াল আছে তেওঁলোকে কিন্তু আমাক যথেষ্ট সহায় কৰিছে আৰু যিসকল আছে একেবাৰে দিব নোৱাৰে তেওঁলোকে ধৰক 2 মাহৰ মূৰত কেতিয়াবা 200 টকা এটা বা 300 টকা এটা বা কেতিয়াবা 4-5 মাহৰ মূৰত এমাহৰ বা 2 মাহৰ দিয়ে পইচা আপোনাক বহুত দিনৰ দিব আছে সেইকাৰণে ল'ৰাটো যোৱা নাই তো মই কৈছোঁ মোক যিমান দিব নালাগে হ'ব বা বোলে কিমান দিম এমাহ মানত দিবি যা কেতিয়াবা দি দিয়ে আৰু নিদিলেও মানে মই নকওঁ যে তহঁতি কিয় অহা নাই সদায় মই আকৌ কেতিয়াবা মনোবলটো ভাগি যায় নেকি যে এইবোৰ চলাই পেলাই নোৱাৰিছোঁ নহয় একচুৱেলি মনোবলবিলাক তেনেকুৱাত নাভাঙে মনোবল এইটো কাৰণে নাভাঙে যে আজি চাওক আমাক দেখি পেলাই আজি মাক বাপেকবিলাকে কাৰ কাৰণে আহিছে আজি যোনে ধৰক একাডেমি চলাই আছে আজি মই একাডেমি এটা চলাইছোঁ চেলেঞ্জাৰ ক্লাব ৰাজা আছে বুলি মানুহ আহে আশা এটা কৰে ঠিক তেনেকৈ অন্য একাডেমিবিলাক আছে বুলি আমুকক বিচাৰিছোঁ এটা আশাত লৈ আহে একাডেমিবিলাক দ্বিতীয় কথাটো হ'ল কি এনেকুৱা নহয় যে যিটো মই একাডেমি চলাই আছোঁ চেলেঞ্জাৰ ক্ৰিকেট একাডেমি এই একাডেমিৰ পৰা এখন সংসাৰ কেতিয়াও চলাই নিব নোৱাৰে সঠিকভাৱে কাৰণ আপোনালোকে জানে আমি ল'ৰা ছোৱালী পাৰিশ্ৰমিক যি মাহেকীয়া ফিজ ল'ব লাগে আমি তেনেকৈ সঠিকভাৱে নলওঁ বা এটা ধাৰ্য কৰা হৈছে যদিও চবেই দিব নোৱাৰে ইয়াৰ আগলৈকে মই যিখিনি প্ৰথম লিষ্টত কৰিছিলোঁ উমাহঁতক মই কোনোদিন তেওঁলোকৰ পৰা পাৰিশ্ৰমিক বা যিটো আপোনাৰ এডমিশ্যন ফিজ বা মাহেকীয়া যিটো পাৰিশ্ৰমিক কোনোদিন লোৱা নাছিলোঁ সম্পূৰ্ণ বিনামূলীয়া আছিলে বৰ্তমান সময়ত জানেই বস্তুৰো দাম চলিবৰ কাৰণেও কিছু আৰ্থিকভাৱে আমি টনকিয়াল নহয় একেবাৰে আমিও দৰিদ্ৰ সীমাৰেখাৰ তলত বুলি ক'লেও বেয়া নহয় গতিকে চলিবৰ কাৰণে কিছু ল'ৰা ছোৱালীৰ পৰা আমি পইচা এটা মিনিমাম ধাৰ্য কৰি দিছোঁ কিন্তু সেয়াও পৰ্যাপ্ত নহয় কাৰণ সকলোৱে দিব নোৱাৰে কাৰণ 100ৰ ভিতৰত আপোনাৰ 70% দিব নোৱাৰে 20% বা 30% দিয়ে প্ৰশিক্ষণৰত খেলুৱৈসকলক লৈ যথেষ্ট আশাবাদী প্ৰশিক্ষক ৰাজা ৰহমান উমাৰ পথেৰে আগবঢ়াবলৈ সাজু কৰোৱা হৈছে কেইবাগৰাকী দুৰন্ত প্ৰতিভাক লক্ষ্য স্থিৰ কঠোৰ অনুশীলন চলিছে চেলেঞ্জাৰ একাডেমীত আৰু এইগৰাকী হৈছে ৰাজা ৰহমানৰ সহযোগী প্ৰশিক্ষক স্বপন ঘোষ প্ৰয়াত মাতৃৰ কেঞ্চাৰ হৈ থকাৰ সময়তো খেলুৱৈসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি ক্ৰিকেট দলটোক লৈ শিলচৰলৈ ৰাওনা হৈছিল স্বপন এইগৰাকী স্বপন ঘোষে অতীতক সুঁৱৰি অভিজ্ঞতাৰ কথা ক'লে এনেদৰে আমি চেলেঞ্জাৰ ক্লাব আমি মানে মানুহৰ দান বন্ধুত দিছোঁ সেইটো মাজতে চলাই লৈ যাব লগা হয় তাৰপিছত আমাৰ এটাই ইচ্ছা যেনেকৈ উমা চেত্ৰী গোটেই ভাৰতবৰ্ষত জিলিকিলে এনেকৈ আমাৰ ইয়াৰ পৰাও আৰু 2-3জন যিমান পাৰে খেলক আৰু আমি বিচাৰিছোঁ যে বোকাখাট বহুত সৰু জেগা এই সৰু জেগাৰ পৰাই বহুত উমা চেত্ৰীৰ নিচিনা ল'ৰা ছোৱালী ওলাই যাওক আমাৰ এইটোৱে আপুনি যিহেতু ৰাজা ৰহমানৰ সহযোগী উমা চেত্ৰীটো আৰম্ভণিৰ পৰাই পাইছে চাগে একদম প্ৰথমৰ পৰা পাইছোঁ কিবা অভিজ্ঞতা তেনেকুৱা আছে নেকি যে খুব খেলৰ সময়ত কিবা সমস্যা কিবা ইত্যাদি এনেধৰণৰ কিবা অভিজ্ঞতা হৈছিল নেকি অভিজ্ঞতা মানে আপোনাৰ যেতিয়া আমি ছিনিয়ৰ ডিষ্ট্ৰিক্ট আমাৰ শিলচৰ পৰিছিলোঁ তাৰপিছত ৰাজাদা বিশেষ কামৰ তেতিয়া ৰাজাদা আৰু মই টিমটো লৈ যাওঁ তাৰপিছত সেইটো টাইমত মোৰ মাৰ কেঞ্চাৰ বেমাৰ হৈ আছিলে তাৰপিছত আপোনাৰ ৰাজাদাই কিবা কাৰণত নাছিলে ৰাজাদা কিবা তাৰপিছত চবে ক'লে তুমি ৰাতিপুৱা টাইমত তুমি যাব লাগিব বুলি মোক ক'লে তাৰপিছত মই আহিছিলোঁ ফিল্ডত ৰাতিপুৱা খেলিবলৈ তাৰপিছত বাছ ষ্টেণ্ডত ৰাজাদাই মোক ফোন মাৰিলে যে এনেকৈ যাবলৈ কোনো নাই নহয় এতিয়া কি কৰা যায় তাৰপিছত মই কি বোলো বিকি কালোৱাৰ পৰা জেকেটটো লৈ আৰু এনেকৈয়ে মই ফিল্ডত ওলাই গ'লোঁ আপোনাৰ মাৰ তেতিয়া অসুখ মই মাৰ তেতিয়া অসুখ ক্লাছ 6 মা তেতিয়া ঘৰত আছে মাক এৰি থৈ আপুনি গুচি গ'লোঁ মানে কিহৰ তাৰণাত গুচি গ'লে মাজনী অসুখ হৈ আছে কিন্তু খেলৰ টিমটো লৈ গৈছে ছোৱালীকেইটাৰ ভৱিষ্যত আছে ন আকৌ এবাৰ বৰষুণ দি আছিলে তো সেইদিনা মই অহা নাছিলোঁ মানে তাৰপিছত মই কোনোবাই মোক ফিল্ডৰ পৰাই মোক কল্পনাই মোক সম্ভৱ ফোন কৰিলে যে স্বপন দা আপুনি ক'ত আছে মই ক'লোঁ মইতো এতিয়া কামত আছোঁ মই বোলো কি হ'ল ক তাৰপিছত কৈছে বোলে উমা বোলে যাবলৈ অলপ অসুবিধা হৈছে বৰষুণো দি আছে এতিয়া কি কৰা যায় তাৰপিছত মই ক'লোঁ এটা কাম কৰ তহঁতি তাতে থাক মই আহি আছোঁ তাৰপিছত মই 10-15 মিনিটত মই চাইকেল মাৰি পাই গ'লোঁ আৰু তই আহি পেলাই দেখিছোঁ খুব বৰষুণ নাৰাই হৈছে নহয় 6:30মান বাজি গ'ল তো এনেকৈ ক'লোঁ সন্ধিয়া হৈ গ'ল তাৰপিছত উমাইছে কি মই বাগেৰ স্কুলত চাইকেলত বহাই তাৰপিছত তাৰ ঘৰলৈকে মই দি থৈ আহিলোঁ তাৰপিছত মোৰ আহোঁতে আপোনাৰ 8-8:30মান মোৰ বাজি গ'ল ৰাতি হৈ গ'ল তেনেকুৱা প্ৰায় হয়নে প্ৰায় হয় কেতিয়াবা ৰাজাদা এৰিব যায় কেতিয়াবা মই যাওঁ হয়তো অচিৰেই অসমে লাভ কৰিব কেইবাগৰাকীকৈ প্ৰতিভাৱান মহিলা ক্ৰিকেটাৰ
হয়তো ভাৰতীয় ক্ৰিকেট দলৰো অংশীদাৰ হ'বগৈ এইসকল বোকাখাতৰ চেলেঞ্জাৰ একাডেমীৰ প্ৰশিক্ষাৰ্থী। তাৰেই যেন ইংগিত দিলে উমা চেত্ৰীৰ প্ৰথমগৰাকী প্ৰশিক্ষক ৰাজা ৰহমানে। নিশ্চয়কৈ যাত্ৰাপথ যিমানেই কণ্টকময় নহওক কিয়, মনত দৃঢ়তা আৰু একাগ্ৰতা থাকিলে লক্ষ্যত সফলতাৰে উপনীত হ'বই। সুদীৰ্ঘ 52 বছৰৰ পাছত ICCৰ মহিলা বিশ্বকাপ আজুৰি ভাৰতবাসীক গৌৰৱান্বিত কৰা ভাৰতীয় ক্ৰিকেট দলটোৰ অন্যতম সদস্যা উমা চেত্ৰী যেন তাৰে এক বাস্তৱ উদাহৰণ। উমা চেত্ৰীৰ লগতে উমাৰ জীৱনৰ প্ৰথমগৰাকী প্ৰশিক্ষক ৰাজা ৰহমানক এই সুযোগতে নৰ্থ ইষ্ট নাওৰ তৰফৰ পৰা জনালো অলেখ শুভকামনা। বোকাখাতৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।